তাৰপিছত এদিন মোক সুধিলে যে তই কি কৰিবি মই বোলো মই পলিটিক্স কৰিম তাই কৈছিলে তই যদি কালচাৰ এৰি পেলাই তই যদি পলিটিক্স কৰোঁ বুলি কওঁ তোক মই এটা লাথ মাৰিম তই গৈ খাৰঘুলি পাহাৰৰ তলত পৰিবি তাৰপিছত মোৰ পলিটিচিয়ান হোৱাৰ গোটেই সপোনটো নোহোৱা হৈ গ'ল মই বোলো লাথ নাখাওঁ আৰু আৰম্ভণিতে গতিকে তাৰপিছৰ পৰা তেনেকৈ কাম কৰি থাকিলোঁ কথাটো বেয়া নহ'ল এতিয়াতো যিখিনি কাম কৰি আছ ভাল ভাল গান লিখি আছ চিনেমাত কাম কৰি আছ এক্টিং কৰি আছ গান গাই আছ স্ক্ৰিপ্ট ৰাইটিং কৰি আছ চ' মই এনেই বেয়া কথা নকওঁ বাৰু বিশেষকৈ সৰু ল'ৰা ছোৱালীক ভাল কথাই কওঁ সদায় কৰিবলৈ ডাঙৰ মানুহকে বেয়া কথা কওঁ কাৰণ ডাঙৰ মানুহে ইমান জানি বুজিও বেয়া কাম কৰে মানে মই তাৰপিছৰ পৰা এই গোটেই মোৰ কামখিনি আৰম্ভ হৈ গ'ল চিনেমাৰ কথা জানিলোঁ আৰু তেনেকৈ চলি আছে এতিয়া মিছন চাইনাত খালিতো কাম কৰিব নোৱাৰিলি তোৰ এতিয়া পৰীক্ষা চৰীক্ষা আছিলে মিছন চাইনাত মোক প্ৰথম লগ পাই ক'লে যে মই এছিষ্ট কৰিব লাগে তেতিয়ালৈকে মই শ্বুটিং কেমেৰা দেখাই নাই ভালকৈ শান্তনা বদলি চিনেমা এখনৰ কাম অলপ চলপ কৰিছোঁ এক্টিং কৰিছিলোঁ কিন্তু কেমেৰা পিছফালৰ কথাটো নাজানো কিন্তু তাৰপিছত মোৰ আকৌ মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল গতিকে মই মিছন চাইনা কৰিব নোৱাৰিলোঁ কিন্তু মিছন চাইনাত মই যি সময়ত লগ হ'লোঁ আৰু লগ হৈ আমি যিটো কাম কৰিলোঁ সেইটো কিন্তু অসমীয়া চিনেমাত এটা ইম্পৰ্টেণ্ট কাম হৈ থাকিব বুলি মই ভাবোঁ সেইটো হৈছে অসমীয়া চিনেমাৰ পাব্লিচিটি